নমস্কাৰ। আজি আপোনালোকলৈ প্ৰায় 30 বছৰ আগতে লিখা এটি পদ্য আগবঢ়ালোঁ। এই পদ্যটি শিশুসকলৰ বাবে লিখা হৈছিল আৰু তেতিয়াৰ নতুন দৈনিক কাকতৰ শিশু আৰু কিশোৰ শিতানত প্ৰকাশিত হৈছিল। পদ্যটো সম্পৰ্কত সবিশেষ মই মোৰ পোষ্টৰ লগত উল্লেখ কৰিছোঁ। আপোনালোকে এবাৰ পঢ়ি চালে নথৈ আনন্দিত হ'ম। প্ৰকৃততে অসমীয়া ভাষাৰ শব্দ, এই শব্দ দেখাত একে, কিন্তু উচ্চাৰণ আৰু অৰ্থ বেলেগ বেলেগ, বা শব্দবোৰ দেখাত প্ৰায় একে, এটা মাত্ৰ বৰ্ণ বেলেগ, তাৰ অৰ্থ যে বেলেগ বেলেগ হয়, এই গোটেই কথাখিনি ছাত্ৰ ছাত্ৰীসকলক দেখুৱাই দিবৰ বাবে এই পদ্যটি ৰচনা কৰা হৈছিল। পদ্যটো এবাৰ শুনিবচোন। নমস্কাৰ। ৰহিমলা ৰথন্তৰ। ৰহিমলা বাই বাটকুৰি বাই বজাৰলৈ গ'ল, 20 টকাৰ কুঢ়ি মাছ কিনি ঘৰ মোৱা হ'ল। হাটলৈ গৈছিল ৰহিমলা বাই হাতত মনা লৈ, জোৰকৈ আনিলে কলাপাৰ এযোৰ পইচা নিদিয়াকৈ। কলাপাৰলৈ ৰহিমলা বাই পালে নদীৰ পাৰ, নদীৰ পাৰতে মুচকচ গ'ল দেখি পানীৰ ধাৰ। কম হাৰত ধাৰ লৈ কিনিলে সোণৰ এধাৰ হাৰ, হাৰ পিন্ধোতে কেচেংকৈ উঠিল গলৰ এধাৰ হাৰ। নৰিয়াত পৰিল ৰহিমলা বাই পাৰি ল'লে দাঢ়ি পাতি, কথাৰ গতি বিষম দেখি কবিৰাজ আনিলে মাতি। কবিৰাজে ক'লে অসুখ ডাঙৰ ভৰিৰে নুচুব মাতি, ভাগৰ নলগাব কথা পাতি পাতি হৈ যাব লটি ঘটি। যাবা নেকি বাৰু ৰহিমলাক চাবলৈ, যোৱা যদি ওলোৱা বলা, কিবা সোধা যদি জোৰকৈ সুধিবা, দুয়োখন কাণেই কলা।